হে এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু লগতে মই ভালে আছো আৰু বহুত দিনৰ পিছত আপোনালোকলৈ আকৌ ভিডিঅ' লৈ আহিছো আৰু মাজতে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কি কৰিব নোৱাৰা হৈ গৈছো আজিকালি ভিডিঅ' বনাবলৈ মানে দুইজনী আজিকালি নোহোৱা হৈছে দিনত আৰু সিহঁতে যেতিয়া শুই থাকে তেতিয়াহে মই ভিডিঅ' এডিট কৰিবলৈ পাৰোঁ কিছুমান কৰাটো কৰি থোৱা থাকে কিন্তু দিবলৈ নহয়গৈ এডিট কৰিবলৈ টাইমে নিমিলে এনেকুৱা হৈ যায় আৰু এয়া দেখিছেনে আমি পেকিং কৰি আছো এফালে যাবলৈ ক'লে যাম আপোনালোকে গম পাব পাৰোঁ আৰু এয়া অলপকৈ পেকিং কৰাত লাগিছোঁ এজনী যিহেতু শুই আছে আৰু তাইকো শুৱাই মেলি পেকিং কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই জিচা নহ'লে জিচা উঠি গ'ল আৰু চিজা শুই আছে সেইকাৰণে আমি দুটা আজি পেক কৰাত লাগিছোঁ আৰু এইটো দেখিছেনে পেকেটটো এইটো কেনেকৈ কি কৰিব লাগে আপোনালোকক মই কম আগতে চাই লওকচোন বহুত ধুনীয়া আপোনালোকে যদি ক'ৰবাত কেতিয়াবা বস্তু অলপ সৰহকৈ নিবলগীয়া হয় তেতিয়াহ'লে এই বস্তুটো ইউজ কৰিব পাৰে তাৰমানে কি হয় এইটো কিবা ভেকিউম বুলি মই অনলাইনে লৈছিলোঁ আৰু এইটো পেকেটটোত মানে বহুতখিনি বস্তু সোমাই যায় ডাঙৰ ডাঙৰ পেকেট পোৱা যায় এনেকুৱা 5 পিচৰ আছিলে চাগে আৰু সেইটোত পেকেটটো সোমোৱাৰ পিছত মানে আপোনালোকে পামটো উলিয়াই দিলে তাৰমানে তাতে দি দিয়ে চব বস্তু তেতিয়া কি হয় একেবাৰে চেপেটা নিচিনা হৈ যায় ক'ৰবাত কেৰি কৰিবলৈ ভাল হয় সুবিধা হয় ভালেমানখিনি বস্তু সোমায় আৰু এনেকৈ চাওকচোন এনেকুৱা টাইপত এইটো বস্তু কৰিব পাৰে ইউজ কৰিবলৈও একেবাৰে সহজ আৰু বহুত মানে দৰকাৰী বস্তু হয় এইটো প্ৰথমতে মই ভাবা নাছিলোঁ এইটো ইমানখিনি কাম কৰিব বুলি কিন্তু সঁচাকৈ বহুতেই কামত দিছে কিছুমান ডাঙৰ ডাঙৰ বস্তু নিবলগীয়া হ'লে মানে ইহঁত দুজনী এনেকুৱা ফ্ৰকবোৰ বহুত ফুলা ফুলা আছে সেইকাৰণে মই এই পেকেটটোতে ভৰাই পেলাই কি কৰিছোঁ একেবাৰে চেপেটা হৈ যাব চাবচোন আৰু এনেকুৱা জেকেট বা আপোনালোকে ব্লেংকেটো ভৰাই থ'ব পাৰে ঘৰত এনেকৈ তাৰ মানে ধুনীয়াকৈ থৈ দিব পাৰে বস্তুটো একদম অকণমান হৈ যায় এনেকৈ পামটো উলিয়াই দিলে কাৰণ বস্তুবোৰ এনেও যদি আমি ঠোঙাত বা এনেই থওঁ তেতিয়া ফুলি থাকে অলপ স্পেচটো বেছিকৈ লাগে কিন্তু এনেকৈ ভৰালে আপোনালোকে কেইবাটাও ভৰাব পাৰিব আৰু এয়া দেখিছেনে কমি কমি আহি আছে সিহঁতৰ ফ্ৰক ইয়াতে মানে এনেকুৱা ফুলা ফুলা ফ্ৰক প্ৰায় মই মানে 8টামান ভৰাইছোঁ আৰু তাৰ উপৰিও মোৰো কাপোৰ ভৰাইছোঁ আৰু ইমানখিনি ভৰোৱাৰ পিছত বহুত ডাঙৰ ফুলি গৈছিলে এতিয়া দেখিছেনে পামটো উলিয়াই দিওঁতে একেবাৰে সৰু হৈ গ'ল আৰু ইয়াত তেনেকৈ মই বহুতখিনি কাপোৰ ভৰাব পাৰিম সেইকাৰণে এনেকুৱাকেইটা লৈ লৈছোঁ বহুত সুবিধা হয় আপোনালোকেও যদি ক'ৰবাত এনেকৈ নিবলৈ বিচাৰে বা ঘৰতো যদি থ'বলৈ বিচাৰে গৰমৰ কাপোৰখিনি বহুত ডাঙৰ ডাঙৰ হয় যিহেতু আপোনালোকে এইকেইটা বস্তু ইউজ কৰিব পাৰিব এনেকৈ থৈ পেলাই আপোনালোকে গডৰেজত ভৰাই থ'লে বহুতখিনি স্পেচ ওলাব काय हैप्पी टू यू একোনে আনিছে কেক আৰু আজি হৈছে 17 ডিচেম্বৰ আজি হৈছে মোৰ বাৰ্থডে আৰু এতিয়া পাইছে ৰাতি 12টা পুৰাপুৰি 12টা আৰু মই গম নাপাওঁ যে মানে হাজবেণ্ডে এয়া কিবা কৰি থৈছে বুলি কাৰণ হাজবেণ্ডৰ গাটো ভাল নাছিলে খুব জ্বৰ অফিচৰ পৰা আহি পেলাই এইবিলাক কেতিয়ানো কৰিলে মই একোৱেই গম নাপাওঁ আৰু এয়া মই চিজাক খুৱাবলৈ লৈছোঁ আৰু সেইখিনি টাইমতে মাক আহি পেলাই নেকি দি থৈ দিছিলে মই গম নাপাওঁ মায়ে একদম 12টা বজাত লৈ আহিছে ৰাতি আৰু এয়া ইহঁত দুজনীয়ে খুব ফূৰ্তি দেখা পাই পেলাই চাওকচোন Cake cutting. Happy birthday to you. Happy birthday to you. Happy birthday to Mama. Happy birthday to you. wow Ini mami kau ni mau. wow cake আৰু এনেকৈ ৰাতি কেক এটা কাটি পেলাই মোৰ বাৰ্থডে চেলিব্ৰেট কৰা হ'ল খুব ভাল লাগিছে যিহেতু ছাৰপ্ৰাইজ পালে এনেও মনটো ভাল লাগে নহয়নে আৰু তাতে ইহঁত দুইজনী খুবেই ফূৰ্তি কৰিছে সেইটো চাই বেছি ভাল লাগিছে কাৰণ ইহঁতে অকণমান বুজি পোৱা হৈছে আজিকালি চিডিঅ'বিলাকত দেখিয়ে থাকে যে বাৰ্থডে কেনেকৈ কৰে আৰু খুব ভাল পায় বাৰ্থডে মানে কেক কাটিং আৰু এয়া ৰাতি পাৰ কৰিলোঁ আৰু এয়া ৰাতিপুৱা উঠাৰ পিছতে আৰু ছাৰপ্ৰাইজ কি বস্তু অৰ্ডাৰ কৰিছিলে মই গম নাপাওঁ আৰু এয়া চাওকচোন কি কি আহিছে কি হয় কি চাইছিস
কি আহিছে সিজা দিছা মই কি জানো তুমিতো চব মই গম নাপাওঁ কিমান দাম আছে আৰু এইটো বেগ মই বহুত দিনৰ পৰা চাই থৈছিলোঁ কিন্তু লোৱা নাই ল'ম বুলি ভাবি আৰু এইটোৱে অৰ্ডাৰ কৰি দিছোঁ মই গম নাপাওঁ আৰু মই কোৱাও নাছিলোঁ যে মই এইটো চাই থৈছিলোঁ বুলি কেনেকৈ গম পালে নাজানো আৰু হা সিজা দিছে কি হয় মামী হে মামী বেগ আৰু মামী কি হয় আজি মামী বেগ মামী কি হয় আজি হেপী হেপী কাৰ কি চিজা দিছে পাঁচ নম্বৰ হয় কি কথা কয় সৰু লাগিব নেকি কি চালা তুমি ক'ত এড কৰি দিছিলা ক'ৰ পৰা এড কৰিলা তুমি ক'ত এড কৰিছিলা ফ্লিপকাৰ্টত এটা এড কৰি দিছা সেইটো বেলেগহে কিবা মই আজি দেখিছোঁ যোৱা নানী ওচৰত লৈ যোৱা যোৱা আৰু আজি ৰাতিপুৱা এটাৰ পিছত এটা ছাৰপ্ৰাইজ পায়ে আছোঁ আৰু দিনটো ঘৰতে থকা হ'ল আজি যিহেতু হাজবেণ্ডৰো গাটো ভাল নাছিলে আৰু এতিয়া সন্ধিয়া অকণমান ওলাই যাবলৈ লৈছোঁ Where are you going? Fufu? Tisha, come. Where are you going? আৰু এয়া অকণমান ওলাই আহিলোঁ কিবা কিবি এটা ল'বলৈ আৰু ভাবিছিলোঁ আজি বাহিৰতে খাম বুলি কিন্তু নহয় ঘৰতহে অৰ্ডাৰ কৰা হ'ল ইহঁতজনীও দেৰি হৈ গৈছে যিহেতু ইহঁতৰো খোৱা টাইম হৈ যাব আৰু ঘৰতে অৰ্ডাৰ কৰা হ'ল ঘৰতে খামগৈ আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আজিলৈ আহিছোঁ